কামৰূপ জিলাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ বৃহৎ সাফল্য গৰু সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড বাইহাটা চাৰিআলিৰ পিয়লিখাটা গাঁৱৰ ফাৰুক হুছেইনক গ্ৰেপ্তাৰ। বহুদিন ধৰি বাইহাটা চাৰিআলিত মাজনিশা ফাৰুক হুছেইনে গৰু সিন্ডিকেট চলাই আহিছিল। যোৱা কেইদিনমান পূৰ্বে গৰু কঢ়িয়াই নিয়া বাহনৰ গৰাকীয়ে বাইহাটা চাৰিআলি আৰক্ষী থানাত ব্লেকমেইলিং কৰা বুলি এজাহাৰ দিয়ে। সেই এজাহাৰৰ ভিত্তিত আজি গৰু সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড ফাৰুক হুছেইনক গ্ৰেপ্তাৰ কৰি আনে বাইহাটা চাৰিআলি আৰক্ষীয়ে। বৰ্তমান ফাৰুক হুছেইনক বাইহাটা চাৰিআলিৰ আৰক্ষী থানাৰ পৰা জেল হাজতলৈ প্ৰেৰণ কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম 24/7। আমাৰ বাইহাটা চাৰিআলিৰ এইপিনে দিয়ে গৰু সৰবৰাহ হৈ থাকে বহুত দিনৰ পৰা। দীৰ্ঘদিনীয়া আমাৰ দাবী আছিল হিন্দু জাগৰণ মঞ্চ উত্তৰ কামৰূপ জিলা। যোৱাকালি মাষ্টাৰ মাইণ্ড ফাৰুক আহমেদক কৰায়ত্ব কৰিলে আমাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাই। তাৰ বাবে আমি বাইহাটা চাৰিআলি আৰক্ষী থানাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলে বহুত দিনীয়া আমাৰ দাবী এটা পূৰণ কৰিলে আৰু এই যি গৰু সৰবৰাহকাৰী এই সিন্ডিকেটটো আছে, এই সিন্ডিকেটটো বহুত দিনৰ পৰা আমাৰ দাবী আছিলে উৎখাত কৰিবৰ কাৰণে। আজি প্ৰথম পৰ্যায়ত যিজন মাষ্টাৰ মাইণ্ডক ধৰিলে তাৰ বাবে আমি নথৈ সুখী হৈছোঁ। আৰু ইয়াৰ লগত জড়িত বহুতো ব্যক্তি আছে, সেই গোটেইকেইজন ব্যক্তিক কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰি এই গৰু সিন্ডিকেটটো আমাৰ বাইহাটা চাৰিআলি অঞ্চলত বন্ধ কৰিব বুলি আমি বহুত আশা কৰিলোঁ আৰু তেখেতসকলক আমি দাবী জনালোঁ কামৰূপ জিলা প্ৰশাসনক। মাৰ্ডাৰ মানে ইয়াত গৰু সিন্ডিকেটৰ লগত 2-3টা ফোট জড়িত হৈ থাকে। যিকেইজনৰ মানে গাড়ী পাছিং হয় সেইকেইজনৰ গাড়ী গ'লে কোনো প্ৰব্লেম নাই। যদি যিকেইখনৰ পৰা গাড়ীৰ পৰা পইচা নাপায় সেইকেইখন গাড়ী পাছিং হ'লে সেইকেইখনক ধৰি দাবী ধমকি দি পইচাবিলাক লয়। এইটো অভিযোগ আমি পাই আহিছোঁ। আমি দেখাও পাওঁ গৰুৰ গাড়ীবিলাক অবাধ গতিত মানে 30-40খন পাৰ ডে ইয়াৰ পৰা গুচি গৈ থাকে। আগে পিছে আপোনাৰ এস্কৰ্ট থাকে, মানে VIP যেনেকুৱা এস্কৰ্ট, আগত 2খন গাড়ী পিছত 2খন গাড়ী এনেকুৱাকৈ লৈ গুচি যায়। তেনেকুৱাকৈ চলি আছে। বাইহাটা আৰক্ষীয়ে ধৰা লোকজনৰ নাম ফাৰুক আহমেদ। তেখেতো গৰু সিন্ডিকেটৰ লগত জড়িত বুলি আমি গম পাওঁ আগৰ পৰা। তেখেতক ধৰি এতিয়া জেল হাজতলৈ প্ৰেৰণ কৰিব। তাৰ বাবে আমি বাইহাটা চাৰিআলি প্ৰশাসনক আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰোঁ আগন্তুক দিনত যেন এই গৰু সিন্ডিকেটটো সম্পূৰ্ণৰূপে নিশেষ কৰি গোটেইকেইজনক জেল হাজতলৈ প্ৰেৰণ কৰে। তাৰ বাবে আমি আশা কৰিলোঁ আমি হিন্দু জাগৰণ মঞ্চ উত্তৰ কামৰূপ জিলাৰ পৰা।